Hey guys, প্ৰথমে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰিব আৰু তাতে আপুনি সাৰ্চ কৰিব ইণ্ডিয়া পোষ্ট আৰু যেতিয়া আপুনি ইণ্ডিয়া পোষ্ট খিনি সাৰ্চ কৰিব এনেকৈ অপচন খিনি আহি যাব আৰু তাতে আপুনি তলত যাব GDS অনলাইন এংগেজমেন্ট অপচনটো দি আছে এইটো লিংকত আপুনি ক্লিক কৰি দিব লাগিব আৰু এইটো ভিডিঅত আপুনি চেক কৰিব পাৰিব ৰিসেন্টলি যেটো গ্ৰামীণ ডাক সেৱকৰ কাৰণে যেটো অনলাইন এপ্লাই চলিছিলে তাৰ যেটো মেৰিট লিষ্ট হয় এটো ফাৰ্স্ট মেৰিট লিষ্ট অলৰেডি ইয়াতে পাবলিশ কৰি দিছে আৰু এইটো ভিডিঅত আপুনি ইয়াৰে ডিটেইলছ খিনি সিস্টেমেটিক চেক কৰিব পাৰিব কোনখিনি ক্যান্ডিডেট সিলেক্ট হৈছে এইখিনি লিষ্ট ডিটেইলছ আপুনি কেনেকৈ মানে লিষ্টটো আপুনি কেনেকৈ ডাউনলোড কৰিব সেইখিনি ডিটেইলছৰ কাৰণে আপুনি এইটো ওয়েবসাইটত ভিজিট কৰিব লাগিব নেক্সট হ'ব আপুনি ৰাইট সাইডত একদম তলত দি আছে শৰ্ট লিস্টেড ক্যান্ডিডেট শিডিউল যেটো আপোনাৰ 1 জানুৱাৰী 2026 দি আছে আপুনি ইয়াতে ক্লিক কৰি দিব লাগিব আৰু ড্ৰপ ডাউনত যিখিনি ষ্টেট আছে ষ্টেটৰ নাম এটা সিস্টেমেটিক আহি যাব তো মই আজি আপোনাক দেখুৱাম আপুনি আসামত কোনখিনি ক্যান্ডিডেট সিলেক্ট হৈছে তো আসাম অপচনটো দি আছে তো আপুনি এটা ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ড্ৰপ ডাউনত চাব আপোনাৰ যেটো শৰ্ট লিস্টেড ক্যান্ডিডেটৰ লিষ্টৰ কাৰণে লিংকটো আহি গৈছে আপুনি জাস্ট এইটো লিংকত ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আগত এনেকৈ পেজটো ডাউনলোড হৈ যাব আপুনি এটা চাওক যিখিনি ডিটেইলছ দি আছে আপুনি এটা সিস্টেমেটিক আপোনাৰ ডিটেইলছ খিনি চেক কৰিব পাৰিব কোনখিনি ক্যান্ডিডেট সিলেক্ট হৈছে কি ক্যাটাগৰী আছে ফাৰ্ষ্টত চাব আপুনি সিৰিয়াল নাম্বাৰ ডিভিজন দি আছে অফিস দি আছে পোস্টাল আইডি দি আছে তাৰ পিছত আপুনি কোনটো পোষ্টত এপ্লাই কৰিছিলে পোষ্ট নেমটো দি আছে তাৰ পিছত আপোনাৰ কমিউনিটি দি আছে নেক্সট আপোনাৰ দি আছে ৰেজিষ্ট্ৰেচন নাম্বাৰ আপুনি যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ এপ্লাই কৰাৰ লগত আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰটো পাইছিলে এইটো নাম্বাৰ আপুনি চেক কৰিব নেক্সট আপোনাৰ যেটো কাৰ্ড অফ মানে যেটো পাৰ্সেন্টেজ হয় মাৰ্ক কিমান পাৰ্সেন্ট লৈ কিনে গৈছে এইখিনি আপুনি ইয়াতে চেক কৰিব পাৰিব নেক্সট হ'ব আপুনি এটা ডিটেইলছ খিনি সিস্টেমেটিক চেক কৰিব পাৰিব আপুনি সিস্টেমেটিক স্ক্ৰল কৰিলে গুটেখিনি চেক মানে ডিটেইলছ খিনি চেক কৰিব পাৰিব কোনখিনি ক্যান্ডিডেটে সিলেক্ট হৈছে আপুনি যদি এপ্লাই কৰিছিলে দেন আপুনি চেক কৰিব পাৰিব যে আপোনাৰ নামটো এটা আছে না নাই যদি আপোনাৰ নাম আছে তো গুড যদি নাই আৰু নেক্সট আকৌ আপুনি যেতিয়া লিষ্ট ওলাব তেতিয়া আপুনি চেক কৰিব পাৰিব আৰু এইটো চাওক বহুতখিনি লিষ্ট আছে যেহেতু আপুনি এটা এটাকে চাওতে বহুত টাইম লাগি যাব যদি আপুনি মোবাইলৰ পৰা চাই আছে তো আপোনাৰ 3 ডট যেটো মোবাইলত 3 ডট দিয়া থাকে তাতে আপুনি ক্লিক কৰিব ক্লিক কৰি কিনে তাতে ফাইন্ড পেজ বুলি দি আছে তাতে আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো আছে এটো সাৰ্চ কৰি দিব ডাইৰেক্টলি আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো তাতে আহি যাব ঠিক আছে আৰু যদি আপুনি চাওক যদি ল্যাপটপত আপুনি চাই আছে যিকোনো আপুনি ল্যাপটপৰ পৰা যদি আপুনি ওপেন কৰি আছে ল্যাপটপত আপুনি আপোনাৰ যদি এটো পিডিএফ ফৰম্যাটটো ওপেন কৰিছে তেতিয়াহলে আপুনি ডাইৰেক্ট সাৰ্চ কৰি দিব লাগিব চাওক একদম ইজিলি আপুনি কন্ট্ৰোল এফ সাৰ্চ কৰি দিব সার্চ বাটনটো আহি যাব আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ এটা আপুনি ক্লিক কৰি দিব যে সব অটোমেটিক্যালি ডাইৰেক্টলি যিমানখিনি ডাটা আছে তাৰ ভিতৰত আপোনাক ডাইৰেক্টলি হেতে শো কৰাই দিব এইটো নাম্বাৰটো কোনটো ৰেজিষ্ট্ৰেচন নাম্বাৰ সিলেক্ট হৈছে গুটেখিনি দেখাই দিব তাতে ঠিক আছে আপুনি এটো ফাইন্ড আউট কৰিব যদি এটো লিষ্টত আপোনাৰ নাম বিচাৰোতে কিবা প্ৰবলেম হৈছে বা তেনেকুৱা কোনো ধৰণৰ কোৱেশ্চন আছে আপুনি ভিডিঅটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ ইমানতে সামৰিছো লগতে লিষ্টৰ লিংকটো মই এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব